শ্ৰোতা বন্ধুসকল, মানৱ শৰীৰ এক ক্ষুদ্ৰ ব্ৰহ্মাণ্ডৰ আজিৰ খণ্ডলৈ আপোনালোকক স্বাগতম। ইতিমধ্যে আমি দেহৰ বিভিন্ন অংশৰ বৰ্ণনা দি প্ৰায় 14টা খণ্ড সম্পূৰ্ণ কৰিছোঁ। ইয়াত হৃদপিণ্ড, পাচনতন্ত্ৰ, যকৃত, অগ্নাশয় ইত্যাদি বিভিন্ন শৰীৰৰ বিভিন্ন অংগৰ আশ্চৰ্যকৰ বিভিন্ন কথাৰ সম্পৰ্কত আলোচনা কৰিছোঁ। আজি আমি জিভা আৰু নাক, স্বাদ আৰু গোন্ধৰ যমজ প্ৰহৰী, টং এণ্ড নোজ, দি টুইন গাৰ্জিয়ানছ অৱ টেষ্ট এণ্ড স্মেল এই সম্পৰ্কত আলোচনা কৰিব খুজিছোঁ। যদিও এতিয়ালৈকে আমি সদায় মাত্ৰ এটা অংগৰ কথা আলোচনা কৰিছিলোঁ, আজি প্ৰথমবাৰৰ কাৰণে আমি নাক আৰু জিভা দুয়োটাক একেলগে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। দেখাত যদিও নাক আৰু জিভা দুটা স্বয়ংসম্পূৰ্ণ অংগ, কিন্তু এটা আনটোৰ বহু ক্ষেত্ৰত পৰিপূৰক হিচাপে কাম কৰে। সেইকাৰণেই আমি আজি দুয়োটা অংগক একেলগে আলোচনা কৰিব খুজিছোঁ। নাকে সাধাৰণতে শ্বাস প্ৰশ্বাস লয়। নাকৰ ভিতৰলৈ যোৱা ধূলি বালি ইত্যাদি নাকৰ ভিতৰত থকা চিলাবিলাকে বাধা প্ৰদান কৰে। নাকৰ ভিতৰত থকা অলফেক্টৰী এপিথেলিয়াম নামৰ যি আৱৰণ আছে, সেই আৱৰণীয়ে গুণবিলাক মগজুলৈ পঠিয়াই এইখিনি চিনাক্তকৰণ কৰাত সহায় কৰে। ঠিক একেধৰণেই জিভাই খাদ্য পাগলা, খাদ্য গ্ৰহণ কৰা, কথা কোৱা আৰু স্বাদ নিৰূপণ কৰে। আমাৰ জিভাখনে প্ৰধানতঃ 4টা স্বাদ নিৰ্ণয় কৰে: তিতা, টেঙা, নিমখীয়া আৰু মিঠা। বৰ্তমান বৈজ্ঞানিকসকলে আৰু এটা পঞ্চমটা সোৱাদৰ কথা চিনাক্তকৰণ কৰিছে। সেইটোক নাম দিছে উমামি। উমামি এটা জাপানী শব্দ। উমামি মানে সুস্বাদু খাদ্য। মাছ, মাংস বা মছলাযুক্ত যি খাদ্য, সেই খাদ্যখিনিও জিভাই গ্লুটামেট নামৰ এক হৰমনৰ দ্বাৰা চিনাক্তকৰণ কৰে, আৰু সেইটোক আজিকালি